সামুদ্ৰিক শাস্ত্ৰই কয় যে আমাৰ দেহৰ গঠনে আমাৰ বিষয়ে বহুতো কথা ব্যক্ত কৰে নহয় জানো দেও আমি সামুদ্ৰিক শাস্ত্ৰ সম্পৰ্কে বহু দিনৰ পৰা বহুত কথা পাতিম বুলি ভাবি আছিলো আৰু আপোনাৰ মুখৰ গঠনেও আপোনাৰ মুখৰ গঠন হোক বা আপোনাৰ নাকৰ গঠন বা আপোনাৰ কাণৰ গঠনে চকুৰ গঠনে চকুৰ চেলাউৰিৰ গঠনে বহুতখিনি কথা আপোনাৰ বিষয়ে ব্যক্ত কৰে আৰু এয়া আমি কোৱা কথা নহয় এয়া সামুদ্ৰিক শাস্ত্ৰত উল্লেখিত কথা আৰু আজি আমি সামুদ্ৰিক শাস্ত্ৰৰে এটা বিষয় আমাৰ মুখৰ গঠনে বা আমাৰ নাকৰ গঠনে বা আমাৰ কাণৰ গঠনে আমাৰ বিষয়ে প্ৰত্যেকজন ব্যক্তিৰ বিষয়ে কি ব্যক্ত কৰে সেই বিষয়ে আজি কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিছু কথা জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ে জনাব আমাৰ সামুদ্ৰিক শাস্ত্ৰ বিশেষজ্ঞ তাৰ লগতে অধ্যয়নৰত দেই তেখেতেও কয় যে অধ্যয়ন কৰি আছো তাৰ লগতে জ্যোতিষ শাস্ত্ৰ বিশেষজ্ঞ আমাৰ সকলোৰে আদৰৰ মৰমৰ ৰমেশ চন্দ্ৰ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া আহক অনুষ্ঠানটিত আমাৰ আজিৰ অতিথিক স্বাগতম জনাও আৰু লগতে আপোনালোক সকলোকে স্বাগতম জনাইছো গুড লাইফ ফৰ এই চেনেলটোলে আৰু মই ৰেখা আৰু দেও আজিৰ অনুষ্ঠানটি আৰম্ভণি কৰিম আপোনাক স্বাগতম জনাইছো মই বিৰাট আগ্ৰহী এই বিষয়টোক লৈ গতিকে আমাৰ শৰীৰৰ গঠনে আমাৰ বিষয়ে বহুতো কথা ব্যক্ত কৰে আৰু সেয়া আমাৰ সামুদ্ৰিক শাস্ত্ৰই কৈ আহিছে গতিকে আজি আমি দেও চেষ্টা কৰিম জানিবলৈ আমাৰ মুখৰ গঠনে কাণৰ গঠনে আৰু নাকৰ গঠনে আমাৰ বিষয়ে কি কথা কয় হয় আৰম্ভ কৰিম হয় আজিৰ যেটো বিষয় লৈ আহিছে ইও মানে সামুদ্ৰিক জ্যোতিষ শাস্ত্ৰৰে এটা অন্তৰ্গত ফলিক জ্যোতিষ আৰু সামুদ্ৰিক জ্যোতিষ এই জ্যোতিষ দুবিধৰ ভিতৰত পূৰ্বতে ফলিক জ্যোতিষৰ আগতে সামুদ্ৰিক জ্যোতিষেৰে মানুহৰ চৰিত্ৰ বা তেওঁৰ কৰ্ম তেওঁৰ ভৱিষ্যত তেওঁৰ উন্নতি বা তেওঁৰ দৰিদ্ৰতা তেওঁৰ ভাগ্য তেওঁৰ কৰ্ম তেওঁৰ ল'ৰা ছোৱালী এই আটাইবিলাক কথাই বিশ্লেষণ কৰিব পাৰি বা কৰি আহিছিলে এতিয়া কথাটো হ'ল সেই বিশ্লেষণ কৰোঁতে আমাৰ বডিত থকা বিভিন্ন পাৰ্টৰ ওপৰত মানে বিশ্লেষণ কৰি বিভিন্ন পাৰ্টৰ গঠন অনুযায়ী তাক কেনেকুৱা হ'ব সেই বিষয়ে সুন্দৰভাৱে সামুদ্ৰিক শাস্ত্ৰত বৰ্ণনা কৰা আছে এতিয়া যেহেতু আমাৰ সকলো মানুহৰ প্ৰথম অৱস্থাত আমাৰ কি হয় মুখলৈকে দৃষ্টিটো যায় গতিকে মুখমণ্ডলৰ গঠনৰ ওপৰত তেওঁৰ আকৰ্ষণটো বা তেওঁৰ প্ৰতি যেটো আগ্ৰহটো কেনে ধৰণে বাঢ়ি উঠে বা কেনেকুৱা গঠনত মানে মানুহজনৰ প্ৰতি আকৰ্ষিত হয় সন্মুখৰ ব্যক্তিজন এই কথাখিনি আমাৰ সামুদ্ৰিক শাস্ত্ৰত বিশ্লেষণ কৰা আছে আজি আমি সেই বিষয়ে নিশ্চয় কথা পাতো এতিয়া মুখৰ গঠন যাৰ আপোনাৰ দৰে মানে মুখখন গোল হ'ব মোৰ মুখখন কাহি হয় কাহিখনৰ দৰে বুলি কয় কাহিখনৰ দৰে গোল হ'ব তেওঁলোক যথেষ্ট আত্মনিৰ্ভৰশীল হয় আৰু নিজৰ ওপৰত যথেষ্ট কৰ্মবোধ বা কৰ্ম দায়িত্ববোধ এটা কৰ্মপটু হয় আৰু দায়িত্ববোধ সদায় তেওঁ মানে নিৰ্বহন কৰে বা চলাই থাকে আৰু যাৰ মুখমণ্ডল অলপ তলফালে দীঘলীয়া তেওঁলোকৰো কিন্তু বেয়া নহয় তেওঁলোকৰো কৰ্মৰ ক্ষেত্ৰত যথেষ্ট আগ্ৰহী কিন্তু তেওঁলোকক বেছি ভাগ্যই মানে কি দিয়ে সাথ দিয়ে গতিকে মুখ দীঘলীয়া ব্যক্তিসকলৰো ভাগ্যই সাথ দিয়ে তেওঁলোকে কৰ্মটো জুৰিলেই হয় তেওঁলোকৰ মানে আগবাঢ়ি যোৱাত যথেষ্ট সহায় কৰিব ভাগ্যই গোলমুখৰ ব্যক্তিক নকৰে গোলমুখৰ ব্যক্তিসকলকো কৰে গোলমুখৰ ব্যক্তিসকলকতো কৰ্মপটু আৰু তেওঁৰ কৰ্মৰ অনুপাতে তেওঁক লক্ষ্মীয়ে সাথ দিবই দীঘলীয়া মুখৰ গৰাকী যিগৰাকী ব্যক্তি হয় তেওঁলোককো ভাগ্যই বেছি সাথ দিয়ে তেওঁ কৰ্মতকৈ লগ দিয়ে আৰু যিসকল ব্যক্তিৰ এই চকুৰ ওচৰৰ এই আমাৰ এইটো হুনু বুলি কয় এই হুনু দুটা অলপ উঠা হয় মই মাজতে আপোনাক ৰখাইছো আপুনি দীঘল মুখখন বুলি ক'লে এখন গোল বুলি ক'লে কিছুমান অকনমান স্কয়াৰ শ্বেপৰ থাকে হেতু কেনেকুৱা হয় স্কয়াৰ শ্বেপৰ ব্যক্তিসকল চাৰিকোণীয়া অলপ চাৰিকোণীয়াৰ ধৰণৰ হৈ থাকে স্কয়াৰ মুখৰ যিখিনি বা চাৰিকোণীয়া ভাৱৰ যিখিনি মুখমণ্ডলৰ ব্যক্তি আছে তেওঁলোক পৰিশ্ৰমী যথেষ্ট পৰিশ্ৰমী ব্যক্তি আৰু তেওঁলোকে পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকৰ জীৱনৰ উন্নতি কৰাব পাৰে আৰু পৰিশ্ৰম নকৰাকে তেওঁলোকে একো নাপায় পৰিশ্ৰম নকৰাকে নহব পৰিশ্ৰম কিন্তু পৰিশ্ৰমৰ মূল্য তেওঁলোকে পায় কিছুমানে পৰিশ্ৰম কৰিলেও তাৰ মূল্যটো নাপায়গৈ কিন্তু স্কয়াৰ মুখৰ ব্যক্তিসকলে পৰিশ্ৰমৰ মূল্যটো পায়গৈ আৰু যিসকলৰ অকমান চেপেটা এতিয়া মই যেহেতু স্কয়াৰৰ কথা ক'লো এই চেপেটা মুখৰ ব্যক্তিসকলৰ ক্ষেত্ৰত তেনেকুৱা হয় তেওঁলোকে যথেষ্ট পৰিশ্ৰম কৰে কিন্তু পৰিশ্ৰমৰ তুলনাত তেওঁলোকে সেই 30% বা 40% হে পায় যিখিনি পৰিশ্ৰম কৰে তাৰে মানে সমান পৰ্যায়ৰ তেওঁলোকে প্ৰাপ্তি নহয় ফলটো প্ৰাপ্তি নহয় গতিকে ঠিক তেনে ধৰণৰ অলপ চেপেটা মুখৰ খিনি আৰু স্কয়াৰ মুখৰ খিনি পৰিশ্ৰমৰ সমানে মৰ্যাদা পায় গোল মুখৰ খিনি সাধাৰণতে তেওঁলোক যথেষ্ট কৰ্মপটু হয় আৰু তেওঁলোকক লক্ষ্মীয়ে তেওঁলোককো সাথ দিয়ে
আৰু দীঘলীয়া মুখৰ তেওঁলোক কৰ্মপটু নহবও পাৰে, কিন্তু কৰ্মটো জুৰি দিলেই তেওঁলোকক লক্ষ্মীয়ে তেওঁলোকক ধৰা দিয়ে, ভাগ্যই লগ দিয়ে। কোন কোন আছে অকণমান দীঘলীয়া মুখৰ, কোন কোন গোল মুখৰ, কোন কোন অকণমান স্কুৱেৰ মুখ, আমাক কমেন্ট কৰি জনাব দেই। জনালে আমি নিশ্চয় গম পাম। হয়, আৰু মিলিছে নে নাই আমাৰ কথাখিনি সামুদ্ৰিক শাস্ত্ৰৰ সৈতে? সেইটো তেতিয়া আমি নিশ্চয় গম পাম। আৰু কিছুমানৰ থুতুৰিটো কিছুমানৰ আগফালে ওলাই যোৱা, এনেকুৱা। এই যিসকলৰ থুতুৰিটো অকণমান ওলাই যোৱা কিন্তু গোল, থুতুৰিটো গোল, তেওঁলোকৰ ভাগ্য সৌভাগ্যৱান বুলি কৈছে। আৰু যিসকলৰ থুতুৰিটো ওলাই যোৱা অকণমান এইখিনিত এটা ঘাটৰ দৰে থাকে, কাটাৰ দৰে এটা ঘাট থাকে, এইখিনিতে ঠিক, তেওঁলোক যথেষ্ট সৌভাগ্যৱান, তেওঁলোকৰ অলপ বিচক্ষণশীল বুলি কয়। তেওঁলোকৰ বিষয়বস্তু বিলাকত যথেষ্ট তেওঁলোকৰ এটা বিচক্ষণতা থাকে, দখল থাকে, জ্ঞান থাকে। আৰু যিসকলৰ কিছুমান থুতুৰিটো জোঙা মানে আগফালে ওলাই অহা, তেওঁলোকৰ ক্ষেত্ৰত কিন্তু লক্ষ্মীয়ে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰত আগবাঢ়িব পাৰে, বা তেওঁলোক কূটনৈতিক দিশত সিদ্ধহস্ত হয়, তেওঁলোকো লক্ষ্মীবানেই হয়। কিন্তু যদি তেওঁলোকৰ সেই ৰাজনৈতিক দিশত যদি সফল হৈ যায়, তেনেহলে তেওঁলোক লক্ষ্মীবান হলেই। বা যদি তেওঁলোক সাধাৰণ ভাৱত কূটনৈতিকৰ কামত কৰি থাকে, তেনেহলে তেওঁলোক বিফল হব, এই তেনেকে জীৱনটো কাট খাব। গতিকে যিসকলৰ সাধাৰণতে জোঙা অলপ আগৰ ফালে ওলোৱা, সাধাৰণতে তেওঁলোকে ৰাজনৈতিক দখল প্ৰাপ্তি হয়। আপুনি আগৰ নবাব বিলাকৰ দেখিলে আপুনি শ্বাহজাহানৰ মুখখনৰ কথা মনত পেলাওক। শ্বাহজাহানৰ মুখখনৰ এই আগটো আগলৈ ওলাই যোৱা, থুতুৰিটো আগলৈ ওলাই যোৱা, আৰু তেওঁ এসময়ত মোগল সম্ৰাট আছিলে, মোগল নবাব আছিল। গতিকে ঠিক তেনেধৰণৰ আমাৰ এতিয়া বৰ্তমান ৰাজনৈতিক এই দিশত থকা ব্যক্তিৰ ভিতৰতো অকমান মুখখন এই থুতুৰিটো ওলাই যোৱা ব্যক্তি আছে। আমাৰ বিধানসভাত বহু কেইজন ব্যক্তিৰে আছে, দেখা যায় তেওঁলোকৰ ৰাজনৈতিক দিশত তেওঁলোকে এটা পদবী প্ৰাপ্তি হৈছে, বা ৰাজনৈতিক দিশত তেওঁলোকে এটা দখল লৈছে, আগবাঢ়িছে। এতিয়া আমাৰ থুতুৰিৰ বিষয় হ'ল, কিছুমানৰ একদম প্লেইন থাকে থুতুৰি, সেইবিলাক মোৰ চাগে একদম প্লেইন, সেইবিলাকৰ কেনেকুৱা হ'ব? তেওঁলোকৰতো মানে গোল মুখৰ ভিতৰতে পৰি গ'ল, তেওঁলোকৰ সেইকাৰণে প্লেন হয়। আৰু গোল মুখত সেইটো তেওঁলোক বিচক্ষণশালী হবই, তেওঁলোক বুদ্ধিজীৱী হয়, আৰু তেওঁলোকে নিজৰ কৰ্মদক্ষতাৰে সমাজত প্ৰতিষ্ঠিত হয়। গতিকে তেওঁলোকৰ ভালেই হয়। আৰু এইখিনি কথা কৈ আছিল, হয়, এইটো হয় যাৰ এই দুভাগ খুব ওলাই যোৱা, আগলৈ ওলাই যোৱা, তেতিয়া তেওঁলোক অত্যন্ত পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। আৰু যাৰ এইটো খুব মসৃণ মানে বহি যোৱা নহয়, কিন্তু খুব ধুনীয়া গোল ভাগত, বা যদিও মানে স্কুৱেৰ ভাগত মানে মিলি গৈছে, উঠি অহা যেন নালাগে, তেওঁলোকো কিন্তু সৌভাগ্যৱান। যিসকলৰ ধৰক বহি যোৱা, তেওঁলোকৰ কিন্তু কষ্ট আছে, কৰ্মত কষ্ট পাব, তেওঁলোকক লক্ষ্মীয়ে পতককে চাথ নিদিয়ে। যিবিলাকৰ বহি যোৱা, এই ভাগ বহি যোৱা, বা গালখনহে উঠা, বা চকুৰ এই দুটাহে উঠি আহিছে, তেওঁলোকক কিন্তু লক্ষ্মীয়ে পতককৈ চাথ নিদিয়ে, তেওঁলোকৰ কষ্টময় জীৱন বুলি কৈছে। আৰু যিসকলৰ ধৰক গালটো নিটুপল, গালটো মানে পুৰা গোল হৈ আছে, গালৰ ভাগটো, তেওঁলোকো সৌভাগ্যৱান, আৰু সাধাৰণতে তেওঁলোক দৰদী বুলি কৈছে, মানৱ দৰদী। আৰু যিসকলৰ গালটো অলপ সোমাই যোৱা, গালটো সোমাই গৈছে, তেওঁলোক কিন্তু কষ্ট সহিষ্ণু বুলি কৈছে, তেওঁলোকে কষ্ট সহ্য কৰিব পাৰে, তেওঁলোকৰ লক্ষ্মীবান হয়, কিন্তু তেওঁলোকে হয়তো গাল উঠা ব্যক্তিসকলে ইমান কষ্ট সহ্য কৰিব নোৱাৰে, গালটো বহি যোৱা ব্যক্তিসকলে কিন্তু কষ্টটো হয়তো সহ্য কৰিব পাৰে। এনেধৰণে আমাৰ মুখমণ্ডলৰ এই ভাগবিলাকত লক্ষ্মীয়ে কেনেকৈ ধৰা দিব, কোন লক্ষ্মীবান হব, কোনে ৰাজনৈতিক দিশত আগবাঢ়িব, সাহিত্যৰ দিশত আগবঢ়া ব্যক্তিসকলৰ সাধাৰণতে এই ভাগ দুটা অলপ আগবঢ়া বুলি কৈছে। এই ভাগ দুটা আগবাঢ়ে যিসকলৰ সাহিত্যৰ দিশত অলপ হাত থাকে। আৰু সাধাৰণতে সাহিত্য সংস্কৃতিৰ দিশত আগবঢ়া ব্যক্তিসকলৰ যিসকল ব্যক্তিৰ, তেওঁলোকৰ সাধাৰণতে মুখখন গোল বা দীঘলীয়াৰ ভাগত থাকে, এই দুটা ভাগত থাকে। যিখিনি স্কুৱেৰ ভাগৰ মানে থাকে, তেওঁলোক অত্যন্ত পৰিশ্ৰমী, যে তেওঁলোকে খেলা ধূলাৰ কাৰণে তেওঁলোক ক্ৰীড়া বিভাগত হওক বা যুঁজাৰু বিভাগত, সৈনিক বিভাগত হওক, তেওঁলোক সেই কামৰ কাৰণে তেওঁলোক উপযোগী হয়। আৰু যিসকলৰ মুখখন ধৰক দীঘলীয়া বা গোল, তেওঁলোক সাংস্কৃতিক লাইনৰ কাৰণে উপযোগী, বা তেওঁলোকে সেই দিশত মানে হাত থাকিব, দখল থাকিব। এনেও গোল ব্যক্তিৰ, গোল মুখমণ্ডলৰ ব্যক্তিসকল সকলো কামৰ কাৰণেই তেওঁ উপযুক্ত হয়, কিন্তু তথাপি তেওঁলোকে সাংস্কৃতিক লাইনটোৰ লগত থাকি বেছি ভাল পায়। তেওঁলোকে কম পৰিশ্ৰমত এটা সুন্দৰ জীৱন এটা লাভ কৰিব পাৰে। মোৰ সৈতে কিন্তু কথাখিনি মিলিছে। হয়, মোৰ সৈতে মিলিছে, আপোনালোকৰ সৈতে মিলিছে নে নাই জনাব, কমেন্ট কৰি জনাব। আমি আমাৰ এইখিনি হ'ল মুখৰ কথাখিনি, চকুৰ কথাও পাতিব পাৰি নেকি? চকুৰ কথা ইয়াৰ পিছত পাতিম নিশ্চয়, কাৰণ সেই কিউৰিচিটিটো আমি ৰাখিব লাগিব। কাৰণ চকুৰ কথা কেলে নকলে, মোৰ চকুটো এনেকুৱা আছিল, আৰু চকুৰ তিলৰ কথা আগমুহূৰ্তত আমি কৈছোৱেই,
বা মুখমণ্ডলৰ বিভিন্ন তিলৰ কথা কৈছিলো গতিকে আমি আজি কলো মুখমণ্ডলৰ গঠন এতিয়া মুখমণ্ডলৰ গঠনৰ ওপৰত নাকটো যেহেতু আছে এই নাকৰ গঠনৰ ওপৰতো বিভিন্ন ব্যক্তিৰ বিভিন্ন দিশৰ লক্ষণ বা তেওঁৰ শাৰীৰিক বৈশিষ্ট্য বা তেওঁৰ স্বভাৱ এইবিলাকৰ কথা উল্লেখিত আছে ক'ব পৰা যায় এতিয়া যিসকলৰ নাক তিল ফুলৰ দৰে তেওঁলোক সঁচাকৈয়ে সৌভাগ্যৱান তিল ফুলৰ দৰে নাকটো যাৰ নাকটো অকমান জোঙা অকনমান যে কিছুমানৰ বেকা থাকে তেওঁলোক যথেষ্ট মৰমেৰে আৰু ধুনীয়া এক লনি মানে সমাজত 4 ভাগ মানুহ থাকে সেই 4 ধৰণে খায় এক লনি হলে এক ধনী হলে এক খাব লনি এক খাব ধনী এক খাব গোফে এক খাব মুখে মানে অৰ্থটো হল ধুনীয়া হলে খাব পাৰে আৰু ধনী হলে তেওঁলোকে আৰু যাৰ দম থাকে মানে গোপ থকা মানে দম থাকিলে তেওঁ মানে ভাতৰ মানে তেওঁ দাদা হৈ বজ হৈ খাব পাৰিব আৰু যাৰ মুখখন ধৰক ধুনীয়া কথা বতৰাও ধুনীয়া তেওঁলোকে মুখেৰে সেই কথা বতৰাৰ মাজেৰে খাব পাৰিব যিবিলাক বাগ্মী পুৰুষে বা বাগ্মী ব্যক্তিসকলে তেওঁলোকৰ মুখৰ কথাৰেই খাব পাৰিব গতিকে এই 4 ধৰণৰ ব্যক্তি থাকে এই 4 নতুন কথা মই জানিলো ভাল লাগিলে মানে এই কথাবিলাক আমাৰ প্ৰবচন কেনেকুৱা ব্যক্তি কেনেকে চলি যায় সমাজত এই 4 শ্ৰেণীৰ ব্যক্তি থাকে এই 4 শ্ৰেণীৰ ব্যক্তি 4 ধৰণে চলে হয়তো এই 4 শ্ৰেণীৰ ব্যক্তিৰ ভিতৰত যিখিনি পঢ়া নাই সেই 4 শ্ৰেণীৰ ব্যক্তি মানে দুটা কথা আছে এটা কথা হৈছে এজন ক্ৰিয়েটৰ থাকে আৰু এটা থাকে ইউজাৰ এতিয়া ধৰক আপুনি এই হেৰিটো চলাইছে আপুনি ক্ৰিয়েটৰ মই ইয়াত বক্তব্য ৰাখিছো এটো মই ইউজাৰ ঠিক তেনেকে ভাত আমি খাওঁ ধানটো আমাৰ ইউজৰ কাৰণে আৰু ধানৰ যে খেতিটো কৰিছো বা ধান যে বছাকে ৰাখিছো এইটো হল আমাৰ ক্ৰিয়েটৰ গতিকে ঠিক তেনে ধৰণৰ কথা এই যে 4 শ্ৰেণীৰ ভিতৰত যিসকল পৰা নাই তেওঁলোক গণ্য নহয় সমাজত গণ্য নহয় মানে এই 4 শ্ৰেণীৰ মাজত পৰাখিনিহে গণনীয় হৈ থাকে বা মাননীয় হৈ থাকে গতিকে কথাটো হল তেনেকুৱা এতিয়া কথাটো হল আমি নাকৰ কথা পাতি আছিলো নাকৰ কথা তিল ফুলৰ দৰে যাৰ নাক সুন্দৰ মানে এনেকে জুঙা হৈ আহি এনেকে অকনমান উলাই পেলাই ভিতৰ ফালে সোমাই যাব অকনমান সোমাই যোৱা অকনমান নাকৰ আগটো এনেকে সোমাই যোৱা কাৰ আছে জনাব কমেন্ট কৰি অৰ্থাৎ মানে একদম দীঘলীয়াও নহয় কিন্তু একদম ফটাও নহয় তেনেকুৱা নাকৰ ব্যক্তিসকল সাধাৰণত খুবেই লনি হয় খুব ধুনীয়া হয় আৰু তেওঁলোক যথেষ্ট ব্যৱহাৰ তেওঁলোকৰ খুব মাৰ্জিত হয় মাৰ্জিত ব্যৱহাৰ আৰু আধ্যাত্মিক ভাৱসম্পন্ন হয় আৰু যিসকলৰ নাকটো অলপ দীঘলীয়া মানে অলপ ওলাই গৈছে তেওঁলোকো আধ্যাত্মিক সম্পন্ন হয় কিন্তু তেওঁলোকৰ অলপ আধ্যাত্মিক হলেও অলপ নিলজ্জ স্বভাৱ থাকে সেইটো অলপ বেয়া মানে তেওঁলোকে যত যি কথা কৈ দিব পাৰে গতিকে অলপ নিলজ্জ স্বভাৱৰ দৰে হয় মানে নাকটো দীঘলীয়া হলে আৰু এনে সাধাৰণতে নাক তাৰ নাক দীঘল নিলজ্জ মানে আমি বেয়া ভাৱটো কোৱা নাই আমি কৈছো যে তেওঁলোক মানে মনলে যি আহে কথাখিনি সেইখিনি কৈ দিয়ে নিলজ্জ অৰ্থাৎ কাৰোবাক মানে বেয়া মানে বেয়া ভাৱ প্ৰতিপন্ন কৰি ঘুৱা নাই কিন্তু কিছুমান কথা কেতিয়াবা কি হয় কিছুমান কথা নকলেও হয় কিন্তু সেই সকল ব্যক্তিয়ে কৈ দিয়ে এনে ধৰণৰ মানে কথা নাৰাখে ঠিক তেনেকুৱা আৰু যাৰ নাকটো অলপ ফুটা বা নাকৰ এই পাহকেইটা ফুলা তেওঁলোকো কিন্তু যথেষ্ট ভাগ্যৱান তেওঁলোকক মহালক্ষ্মীয়ে সাথ দিয়ে কিন্তু আৰু তেওঁলোকৰ কৰ্মৰ প্ৰতিষ্ঠাও আছে তেওঁলোকৰ কিন্তু তিল ফুলৰ নাকৰ দৰে তেওঁলোকৰ সমানেই কিন্তু এওঁলোক অলপ তিল ফুলৰ নাকৰ দৰে তেওঁলোক অত্যন্ত মৰমীয়াল হৃদয়বান আধ্যাত্মিক দিশৰ এওঁলোকে কিন্তু নিজৰ স্বাৰ্থতহে কি কৰিব ঈশ্বৰ উপাসনা বা এই মানুহক ভাল পোৱা যিকোনো কাম নিজৰ স্বাৰ্থৰ ফালেহে টানি উঠি কৰিব সকলোখিনি কৰিব পাৰে যাৰ নাকৰ পাহকেইটা ডাঙৰ আৰু অলপ ফুটা হয় সেই ব্যক্তিসকলে তেনেধৰণৰ কৰিব পাৰে আৰু যিসকলৰ ধৰক মধ্যম নাক তেওঁৰ জোঙাও নহয় তেওঁৰ ফুটাও নহয় তেওঁ সমাজৰ উভয় পক্ষৰ লগত মিলি চলিব পাৰে উভয় পক্ষৰ লগতে মিলি চলিব মানে তেওঁ দস্যুৰ লগতো মিলিব পাৰে সাধুৰ লগতো মিলিব পাৰে তেওঁলোক তেনেধৰণৰ যাৰ নাকৰ এই হাৰ্ডিটো কেতিয়াবা বেকা থাকে সোঁফালে যদি বেকা থাকে নাকৰ কেতিয়াবা চাইনিজ হৈ বেকা হোৱাটো সেইটো বেলেগ কথা জন্মগতভাৱে যাৰ হৈছে যদি সোঁফালে বেকা থাকে তেওঁ লক্ষ্মীবান বা ছোৱালী হলে লক্ষ্মীৱতী বুলি কৈছে লক্ষ্মীৱতী আৰু যাৰ বাওফালে বেকা থাকে তেওঁৰ কিন্তু দৰিদ্ৰতা আছে মানে বাওফালে যদি বেকা হৈ থাকে পুৰুষ মহিলা উভয়ৰে তাতে মানে ভাগ কৰা নাই মানে বাও আৰু সোঁ হিচাপে এই দুটাই ভাগ কৰিছে মানে সোঁফালে থাকিলে
এই গণেশৰ লক্ষণ বুলি কৈছে উম, গতিকে সিদ্ধি প্ৰাপ্তি আছে সিদ্ধি কৰ্মত প্ৰাপ্তি। আৰু সেইকাৰণে লক্ষ্মী হয় অ, আৰু বাওঁফালে হলে মানে অলক্ষ্মীৰ অৰ্থাৎ অলক্ষ্মীয়ে হেৰি ওলোটা হৈ কৰে গ'ল। ওলোটা হৈ যায় উম, গতিকে সেই কথাটো তাতে উল্লেখ আছে ঠিক তেনেধৰণে যদি নাকটো বেকা হয় উম, তেনেহলে সোঁফালে হলে তেওঁ ধনৱান হ'ব উম, তেওঁ সৌভাগ্যৱান হ'ব উম, বা তেওঁক লক্ষ্মীয়ে সাথ দিব লগ দিব আৰু যাৰ বাওঁফালে হয় তেওঁ অলপ কষ্টকৰ জীৱন এটা কটাব লাগিব তাৰোপৰি কিছুমানৰ নাকটো খৰা মানে এইখিনি বহি যোৱা অ, মই সুধিম বুলি ভাবিছিলো হয় বহুতৰ দেখিছো মই হয় এইখিনি ঠাই হয় বহি যোৱা বহি যোৱা আৰু এই সন্মুখৰটো ওলাই অহা। অ, এইখিনি ওলাই অহা উম, সাধাৰণতে এই আমাৰ খৰা বুলি কয় অ, বা কিছুমানৰ এইখিনিত মানে হাৰ্ডিটো যিটো আমাৰ হাড় আছে নাকৰ হাড়টো উম, বহি যোৱা উম, চেপেটা উম, তেওঁলোকৰ কাৰণে চকু দৃষ্টিত মানে হেৰি পাব পাৰে সমস্যা হোৱা। সমস্যা আহিব পাৰে উম, চকু মানে বহুতৰ সময়ত চকু দৃষ্টি মানে অন্যৰ দৃষ্টিতকৈ তুলনামূলকভাৱে কমিব পাৰে এইটো উম, এটা আৰু 2 নম্বৰ কথা হ'ল তেওঁলোকৰ সাধাৰণত পৰিশ্ৰমী উম, পৰিশ্ৰমৰ জৰিয়তেহে তেওঁলোকে উন্নতি ঘটাব উম, পাৰিব উম, আৰু যিসকলৰ ধৰক এই যে উম, আমাৰ চশমা লোৱা উম, এইখনটো কিছুমানৰ বহুত উঠা থাকে উম, উম, কিছুমানৰ বহুত চেপেটা থাকে উম, এই ভাগ মানে আমাৰ চশমা বহা উম, ঠাইডোখৰ ঠাইডোখৰ। সেইডোখৰ যাৰ বেছি ওখ উম, বেছি ডাঙৰ বা লগাতকৈ যদি সহজতে চকুত পৰা হয় উম, তেওঁলোক পৰিশ্ৰমৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিব উম, পৰিশ্ৰমৰ জৰিয়তে প্ৰতিষ্ঠা লাভ কৰিব উম, আৰু যাৰ সচৰাচৰ বহুত উঠা নহয় কিন্তু চেপেটা নহয় উম, তেওঁলোকে মহালক্ষ্মীৰ কৃপা লাভ কৰিব উম, মহালক্ষ্মীৰ কৃপাৰে তেওঁলোক প্ৰতিষ্ঠিত হ'ব পাৰিব উম, উম, বা তেওঁলোকৰ স্বভাৱ সাধাৰণত অমায়িক ধৰণৰ হ'ব উম, সাধাৰণত স্বভাৱটো উম, কথা বতৰা তেওঁলোকৰ মাৰ্জিত হ'ব উম, যিবিলাকৰ অলপ বেছি উঠা তেওঁলোকৰ স্বভাৱটো অলপ ৰুঢ় বুলি কৈছে উম, অলপ কথাবিলাকত ৰাজসিক গুণসম্পন্ন বুলি কৈছে কথাবিলাকত বা তামসিক গুণসম্পন্ন উম, অলপ কথাবিলাকত মানে জোৰ বা ৰাপ এটা সোমাই থাকে ষ্ট্ৰেইট ফৰৱাৰ্ড কথা থাকে ষ্ট্ৰেট তাৰমানে ফৰৱাৰ্ড ৰহন কথা লগাই কথা ৰহন লগাই কথা কথা নকয় নকয় হয়। তেনেকুৱা উম, গতিকে ব্যৱহাৰ চৰিত্ৰৰ ক্ষেত্ৰতো উম, নাকৰ গঠনে উম, বহু কথাই কয় আনকি নাকৰ গঠনৰ ওপৰতেই কাৰ মানে পুৰুষৰ ক্ষেত্ৰত কৈছে কাৰ দ্বিপত্নী হ'ব কাৰ একপত্নী হ'ব কোনে পত্নী পৰগামিনী হ'ব বা পৰগমন কৰিব পৰপত্নী এনেধৰণৰ কথাবিলাকো নাকৰ গঠনৰ ওপৰত ক'ব পাৰে উম, গতিকে এই কথাবিলাকো যথেষ্ট আছে কথাবিলাক যদি আমি বিশ্লেষণ কৰি চাওঁ এজন মানুহৰ অকল মুখমণ্ডল চায়েই উম, এই ব্যক্তিজন কেনেকুৱা উম, কৈ দিব পাৰি উম, গতিকে ব্যক্তিজনৰ স্বভাৱ চৰিত্ৰ বা ব্যক্তিজনৰ ধন ধানৰ দিশটো আনকি তেওঁৰ পৰিয়ালৰ নাকৰ গঠন আৰু মুখমণ্ডলৰ গঠনতেই তেওঁৰ পৰিয়ালৰ সদস্য কিমানজন থাকিব উম, পৰিয়াল কেনেকুৱা হ'ব তেওঁ পৰিয়ালৰ লগত কেনেধৰণে সহবাস কৰে উম, বা তেওঁ কেনেধৰণে পৰিয়ালৰ লগত থাকিছে এই কথাটো মানে ঘৰুৱা শান্তি উম, গৃহ শান্তি বা সাংসাৰিক শান্তি আছে নে নাই কেৱল মুখমণ্ডলটো চাই উঠি কৈ দিব পাৰি পৰা যায়। মুখমণ্ডলৰ গঠনৰ ওপৰত উম, গতিকে সামুদ্ৰিক শাস্ত্ৰই ইমানখিনি কথা বিশ্লেষণ কৰে উম, গতিকে তাৰে আমি কেইটামান আজি নিশ্চয় ব্যক্ত কৰিলো আৰু এইখিনি কথা নিশ্চয় জানিব এতিয়া আমি চকুৰ গঠন মানে চকুৰ গঠনটো হৈছে যাৰ পদুম পাহৰ দৰে গঠনটো উম, অকমান মানে দীঘলীয়া হৈ থাকে উম, তেওঁৰ চকুৰ মানে গঠনে উম, চেলাউৰিটো যদি ধনু ভৰিয়া হয় উম, ধনুখনৰ ভাজৰ দৰে খুব ধুনীয়া হয় উম, চেলাউৰিটো যদি বহুত মোটা বা বহুত একেবাৰে নথকা পাতলীয়াও নহয় মানে নিয়মৰ হয় তেনেহলে তেওঁলোক যথেষ্ট লক্ষ্মীবান হ'ব তেওঁলোক যথেষ্ট সৌভাগ্যৱান হ'ব তেওঁলোক যথেষ্ট চৰিত্ৰৱান বুলি কৈছে উম, যিসকলৰ ধেনুভিৰীয়া হয় ধনু ভৰিয়া মানে চেলাউৰি চেলাউৰি আৰু পদুম পাহৰ দৰে চকুটো মানে এই কোণৰ পৰা এই কোণলৈ টানিলে যেন এটা পদুম পাহৰ চেপ এটা মানে দেখিব পাব লাগিব আৰু যাৰ গোলাপ পাহৰ দৰে তেওঁলোকো কিন্তু লক্ষ্মীবান গোলাপ পাহৰ দৰে অকমান পদুম পাহতকৈ অলপ থোপা তেওঁলোকো কিন্তু লক্ষ্মীবান আৰু যাৰ কিন্তু আকৌ চকু লতা চকুৱা বুলি কৈছে যাৰ চকুটো অলপ ডাঙৰ মানে মাৰ্বলৰ দৰে বা মাৰ্বল গুটিৰ দৰে বা বাঘৰ চকুৰ দৰে মানে ঘূৰণীয়া তেওঁলোক কিন্তু যথেষ্ট তামসিক গুণসম্পন্ন আৰু তেওঁলোকে নিজৰ স্বাৰ্থতহে ব্যৱহাৰ কৰিব মানে সামাজিক স্বাৰ্থত তেওঁলোকে ধন এৰি দিবলৈ সাধাৰণতে টান পায় গতিকে তেওঁলোক যথেষ্ট স্বাৰ্থলোভী বুলি কৈছে যাৰ চকু অলপ ঘূৰণীয়া বা চকুৰ গোটেই চেপটো মানে মাৰ্বল গুটিৰ দৰে যাৰ চকুটো থাকে সাধাৰণতে তেনেকুৱা আৰু যিসকলৰ চকু এই যে আমাৰ চকুৰ মণিটো মানে কিছুমানৰ ধৰক চকুৰ এই কোণটোৰ কাৰণে থাকে আৰু এইটো কোণত সাধাৰণতে বগাটো থাকে যাৰ সেই বগা অংশৰ পৰিমাণ যদি দুফালৰ পৰা ঢাক খায় এটা বৰ্তুল আকাৰৰ নহয় এটা দীঘলীয়া চেপত থাকে তেওঁলোক যথেষ্ট প্ৰেমিক বুলি কৈছে আৰু যাৰ বৰ্তুল আকাৰৰ তেওঁলোকো মৰমীয়াল কিন্তু হলেও মানে বহুত প্ৰেম আৰু মৰমীয়ালৰ মাজৰ যিটো পাৰ্থক্য সেইখিনিৰ কথা আছে যাৰ মণিটো খুব ধুনীয়া গোলাকাৰ তেওঁলোক মৰমীয়াল কিন্তু তেওঁলোকে মানে সহজলভ্য প্ৰেমটো মানে ভাল নাপায় আৰু যিসকলৰ অকমান মণিটোৰ দীঘলীয়া চেপ আছে মানে ঘূৰণীয়াতে অকনমান দীঘলীয়া তেওঁলোকে মানে সহজলভ্য
প্ৰেম নিবেদন কৰে হুম, গতিকে চকুৰ গঠনৰ বিশেষকে বাহ্যিক গঠনৰ ক্ষেত্ৰত যাৰ ধনুভৰীয়া হয় তেওঁলোকৰ মানে চেলাউৰিটো তেওঁলোক যথেষ্ট সৌভাগ্যৱান হয় আৰু তেওঁলোক যথেষ্ট মৰমীয়াল হয় তেওঁলোকৰ যথেষ্ট আৰ্থিক ধন ধান যুক্ত হয় আৰু যিসকলৰ চেলাউৰিটো কিছুমানৰ চাবচোন মাজত এটা মানে ভাঁজ খোৱা আছে আৰু কেতিয়াবা ধনুভৰীয়া নহয় আগটো উঠাৰ ধৰণে হয় এটা ভাঁজ খাই উঠি যেন গৈছে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু লুকাই চুৰ কৰি মানে কথা চুৰ কৰাই হওক মানে কথা চুৰি কৰিব পাৰে বা কথা সালসলনি কৰিব পাৰে যাৰ এই যে কোণটোত অকনমান ভাঁজ খাই ওপৰলৈ উঠি যোৱা এই কোণটোত ওপৰলৈ অলপ উঠি যোৱা তেওঁলোকৰ ক্ষেত্ৰত তেওঁলোক যথেষ্ট কূটনৈতিক দিশত তেওঁলোক পাকৈত হয় সেই কূটনৈতিক দিশটো দুটা ধৰণৰ হ'ব পাৰে কোনোবাই গাঁৱতেই কূটনৈতিক কথাত থাকিব পাৰে কিছুমানে একদম সি ৰাষ্ট্ৰ পৰ্যায়লৈকে যাব পাৰে ৰাষ্ট্ৰ পৰ্যায়ৰ কূটনৈতিক যিজন ব্যক্তি হ'ব কূটনীতিটো ঘৰতো চলে গতিকে যিসকলৰ কূটনীতি ঘৰত চলে তেওঁলোকে ঘৰতে এৰি আৰু যিসকলৰ ৰাষ্ট্ৰলৈকে যায় তেওঁলোকে ৰাষ্ট্ৰৰ কূটনৈতিক নেতা হ'ব পাৰে মানে কথাটো হৈছে সেই ব্যক্তিসকলে বেছি সিদ্ধহস্ত হয় যিসকলৰ এই এনেকে গৈ উঠি ইয়াৰ আগটো অলপ উঠা হৈ থাকে অলপ উঠা হয় অকণমানে পাৰ্থক্য থাকে সি মানে বিশেষভাৱে লক্ষ্য কৰিলেহে দেখা পোৱা যায় আৰু কিছুমানৰ সাধাৰণতে অকণমান এই ভাগটো যথেষ্ট উঠা চেলাউৰিটো যথেষ্ট মোটা তেওঁলোক কিন্তু যাৰ চেলাউৰিটো মানে মোটা হয় তেওঁলোক সাধাৰণতে কিন্তু সুস্বাস্থ্যৱান বুলি কৈছে আৰু তেওঁলোক খোৱাৰ কাৰণে যথেষ্ট মানে হেৰি থাকে আগ্ৰহী থাকে খোৱা বস্তুৰ প্ৰতি এটা আগ্ৰহ থাকে যাৰ চেলাউৰিটো মোটা হৈ থাকে ধৰক এটা বিচাৰ বা আগফালটো উঠা হৈ থাকে তেওঁলোকে খোৱাৰ প্ৰতি এটা মানে ৰাপ এটা থাকে গতিকে তেনেকুৱা আৰু যিসকলৰ ধৰক চেলাউৰিটো অলপ ভাজতকৈ অলপ প্ৰায় পোন বুলি ক'ব পাৰি পোন যেনো আছে তেওঁলোক কিন্তু সাধাৰণতে সমাজৰ লগত ব্যক্তিসকলৰ সমাজৰ লগত মানে তাৎসত থাকিব আৰু তেওঁলোকৰ কিন্তু স্থিতিটো ক্ষণস্থায়ী বুলি কৈছে ক্ষণস্থায়ী নিজৰ সিদ্ধান্ততে বেছি সময় থাকিব নোৱাৰে সমাজৰ লগতে তেওঁলোকে থাকিব অৰ্থাৎ সমাজে যিটো কৈছে সেইটোৱে তেওঁ বা অন্য তেওঁৰ বন্ধু বান্ধৱে যিটো কৈছে সেইটো মানি লয় কিন্তু প্ৰথম তেওঁৰটো মানে যুক্তিটো দিব আৰু তাৰ পিছত তেওঁৰ দেখিলে যে তেওঁৰ কথাটো নৰজে গতিকে লগ তেওঁ লুটি লৈ সিটো পক্ষলৈ গুচি যাব সাধাৰণতে ৰাজনৈতিক ক্ষেত্ৰত এনেধৰণৰ ব্যক্তিৰ যথেষ্ট প্ৰভাৱ দেখা যায় এইখিনি হল চকুৰ ক্ষেত্ৰত তাৰপিছত মণিটোৰ কথা আছে কিছুমানৰ চকুৰ মণি একেবাৰে কলা থাকে কিছুমানৰ অকনমান পিতল বৰণৰ বা তাম্বৰণীয়া থাকে সেইটোৰ কথা আছে যিসকলৰ কাজলৰ দৰে কলা মণি চকুটো যাৰ কাজলৰ দৰে কলা তেওঁলোক যথেষ্ট মৰমীয়াল সহনশীল আৰু যথেষ্ট লক্ষ্মীবান বুলি কৈছে যাৰ পিতলৰ দৰে মানে পিতল বৰণীয়া চকু বা তাম বৰণীয়া চকু তেওঁলোক সাধাৰণতে তলে এটা মানে মনত এটা বেলেগ অভিসন্ধি থাকে আৰু মুখত এটা বেলেগ কথা দেখুৱায় তেওঁলোকে ভিতৰি এটা অভিসন্ধি সাধাৰণতে বহুত তাম বৰণীয়া মানুহৰ ব্যক্তি বহু সময়ত খঙাল হয় আৰু বহু সময়ত তেওঁলোকৰ অলপ হিংসুক ভাৱটো মনত থাকি যায় গতিকে সাধাৰণতে গোটেইকেইটা কথা মিলিব লাগিব চেলাউৰিও যদি তেওঁলোকৰ তেনেকে মানে ওপৰলৈ ভাঁজ খাই যোৱা হয় আৰু তেওঁৰ যদি সেই তাম্বৰণীয়া চকু হয় তেনেহলে সেইজন ব্যক্তিৰ পৰা সাৱধান থাকিব লাগিব সাধাৰণতে সেইজন ব্যক্তিৰ লগত মানে বহুত সহযোগ বা কিছুমান কৰ্মৰ পৰা আঁতৰত থকা ভাল তেনেকুৱা কৈছে এতিয়া আমি কাণত আহো কাণৰ কথাটোতো খুব ডাঙৰ কথা এই কাণৰ লতি যাৰ ধুনীয়া তেওঁ দীৰ্ঘায়ু বুলি কৈছে আৰু তেওঁ সুস্বাস্থ্যৱান বুলিও কৈছে যাৰ কাণৰ লতিটো মোটা মানে শকতাৱধ হয় তেওঁ সুস্বাস্থ্যৱান বুলি কৈছে আৰু লক্ষ্মীবান বুলি কৈছে যাৰ কাণখন খুব কাণৰ লতিটো পাতল হলে যাৰ কাণৰ লতিটো পাতল তেওঁ সাধাৰণতে অলপ চঞ্চল বুলি কৈছে কাণৰ লতিটো পাতল হলে তেওঁৰ মনটো চঞ্চল হৈ থাকে কাণৰ লতিটো মোটা হলে তেওঁৰ কথাৰ গভীৰতা থাকে বা তেওঁ অলপ গহীন গম্ভীৰ আকৌ এলেহুৱাও হয় যদি গোটেই কাণখন বহুত মোটা হয় কাণখন যদি বেছি গধুৰ হয় মোটা হয় তেনেহলে তেওঁ অলপ এলেহুৱা স্বভাৱৰ বুলি কৈছে সেইটো কথাও মন কৰিব লাগিব কাণখনৰ এই ভাগ পাতল ধৰক কিন্তু এই লতি বুলি যে কওঁ এই লতি ভাগ যিহেতু যদি মোটা হয় তেনেহলে তেওঁৰ কৰ্মৰ গভীৰতা থাকিব কথাৰ গভীৰতা থাকিব যাৰ কাণটো ধৰক নিয়মিতভাৱে ইয়াত আমাৰ পিছফালে লাগু নালাগা ভাৱত থাকে তেওঁলোক সুস্বাস্থ্যৱান যাৰ কাণখন অলপ দাং খোৱা হাতীৰ কাণৰ দৰে অলপমান বেছি দাং খোৱা এনেকৈ তেওঁলোক কিন্তু লক্ষ্মীবান বুলি কৈছে আকৌ অলপ দাং খালে তেওঁলোক লক্ষ্মীবান হয় যাৰ কাণখন মোজা মানে অকমান এইটো যে তললৈ যোৱা বা এখন পৰি থকা বা কোনোবাখন প্ৰয়োজনতকে চেপটো মানে আগতকৈ তৎক্ষণ গুৰিৰ ফালে সৰু হৈ যোৱা তেওঁলোকৰ সাধাৰণতে কথাবোৰত অলপ বিসংগতিপূৰ্ণ হয় তেওঁলোকৰ কথাৰ চাতুৰ্যতাত মানে কোনোবা ফচিব পাৰে বুলি কৈছে যাৰ
কাণটো মোজা হয় তেওঁলোকৰ কথাৰ চাতুৰ্যতা যথেষ্ট বেছি আৰু তেওঁলোককো বুদ্ধিমান বুলিয়ে কৈছে কিন্তু সেই বুদ্ধিটো তেওঁলোকৰ স্বাৰ্থৰ কাৰণে ব্যৱহাৰ কৰে যিসকলৰ কাণটো অলপ মোজা হয় আৰু যিসকলৰ কাণৰ এই আগভাগ মানে এইখিনি মানে তালি ভাগ যদি তললৈ হালি পৰা হয় তেনেহলে তেওঁলোকৰ ৰাজ পদবী প্ৰাপ্ত হয় যাৰ তালি ভাগ ওপৰলৈ হালি পৰা মানে ছত্ত ধৰি থকাৰ নিচিনা হয় তেওঁলোকৰ ৰাজ পদবী প্ৰাপ্তি হয় গতিকে সাধাৰণতে কাণৰ ক্ষেত্ৰত যদি কাণ লগাতকৈ বেছি ডাঙৰ হয় আৰু কাণখন যদি হাতী কাণৰ দৰে হয় তেতিয়া হলেও মানে ভাল আছে আৰু লগাতকৈ বেছি ডাঙৰ হলে কিন্তু তেওঁলোক দৰিদ্ৰ তেওঁলোকৰ তাত এটা পৈশাচিক গুণ এটা থাকে বুলি কৈছে অলপ যদি দীঘলীয়া ধৰণৰ তলটো বেছি দীঘলীয়া ধৰণৰ আৰু পাহ কেইটা যদি ওলাই যোৱা বহুত বহল হয় তেনেহলে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক ডাঙৰ হলে তেওঁলোকৰ পৈশাচিক গুণ থাকে বুলি কৈছে গতিকে পৈশাচিক গুণ সম্পন্ন বুলি কৈছে সেই কথাখিনিও আমাৰ কাণৰ জৰিয়তে কৈ দিব পাৰি গতিকে এজন ব্যক্তিৰ চকুমুখ কাণখিনি লক্ষ্য কৰিলে আমি তেওঁৰ সেই চাৰিত্ৰিক গঠন ধনৰ বা ধন ধানৰ তেওঁৰ কিমানখিনি আধ্যয়ন্ত এই কথাটো সুন্দৰভাৱে আমাৰ এই মুখমণ্ডল চাই ক'ব পাৰি এই সামুদ্ৰিক শাস্ত্ৰৰ এটা বিশেষ অধ্যায় গতিকে জ্যোতিষ শাস্ত্ৰৰ এটা অধ্যায় হল সামুদ্ৰিক শাস্ত্ৰ আৰু সামুদ্ৰিক শাস্ত্ৰই আমাৰ শৰীৰৰ গঠন হিচাপে এইখিনি কথা কয় হয় আৰু বহু কথাই কয় তথাপি আজি আমাৰ এইখিনি কথা মানে বিশেষকৈ আমি মুখৰ কথা মুখৰ কাণৰ নাকৰ চকুৰ এইখিনি কথা আজি আমি পাতিবলৈ যত্ন কৰিলো যদি মিলা যেন পাইছে তেতিয়াহলে জনাব মিলিছে নে নাই জনাব আমি কোৱা কথা নহয় এয়া শাস্ত্ৰত উল্লেখিত শাস্ত্ৰত উল্লেখিত কথা গতিকে আমি চেষ্টাহে কৰিছো কবলে নহয় জানো কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু দেও আৰু কেতিয়াবা কাৰোবাৰ লগত যদি কোনোবাটো কথা মিলিছে আমাক কমেন্ট কৰি জনাওক আৰু কোনোবাটো কথা কওঁতে যদি আমাৰ হয়তো কাৰোবাৰ গাত লাগি যাব পাৰে বা আমি ভাল বেয়া দুটা যেহেতু লক্ষণ কোৱা আছে দুটা লক্ষণৰ কথাই মানে গঠন অনুযায়ী কৈছে উল্লেখ কৰা হৈছে গতিকে সেই ভাল বেয়া কোনোবাটো কওঁতে যদি কাৰোবাৰ অকনমান চুই গৈছে বা অলপ অন্তৰত মানে দুখ লাগিব পাৰে যে মোৰ কাণখন এনেকুৱা বা মোৰ নাকটো এনেকুৱা গতিকে তেওঁ এনেকে ক'লে কিন্তু এইটো সামুদ্ৰিক শাস্ত্ৰই কোৱা কথাটোহে আমি বিশ্লেষণ কৰিছো গতিকে আপোনালোকে যাতে এইটো বেয়া বুলি ধৰি নলয় হয় প্ৰত্যেকটো বস্তুৰে খুব সুন্দৰকৈ বিশ্লেষণ কৰা আছে বৰ্ণনা কৰা আছে নহয় জানো আৰু এয়া আছিল আজি কিছু কথা সামুদ্ৰিক শাস্ত্ৰৰ সম্পৰ্কে আমি আৰু বহুতো কথা পাতিম আমি বিশেষকৈ চেষ্টা কৰিম আমাৰ সম্পূৰ্ণ শৰীৰৰ বিষয়ে শৰীৰৰ গঠনৰ বিষয়ে কথা পাতিবলৈ আমাৰ এই কান্ধৰ গঠনৰ ওপৰত আমাৰ বুকুৰ গঠনৰ ওপৰত তাৰোপৰি আমাৰ আঙুলিৰ গঠনৰ ওপৰত আমাৰ নখৰ গঠনৰ ওপৰত নখৰ এই হেৰিটো পিঠিটো উঠা বা সমান এইবিলাকৰ ওপৰত মানে প্ৰত্যেকটো কথাই ইমান সুন্দৰকে কৈছে বুঢ়া আঙুলিটোৰ গঠনৰ ওপৰত আমাৰ চৰিত্ৰ আমাৰ ধন ধান কৰ্ম কেনেকুৱা হ'ব এইবিলাকৰ কথাও সুন্দৰভাৱে উল্লেখ কৰা আছে আমি পৰ্যায়ক্ৰমে নিশ্চয় এই কথাবিলাক আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম আৰু দেও বহুত ভাল লাগিলে অনুষ্ঠানটিত মই সামুদ্ৰিক শাস্ত্ৰ বুলি ক'লে খুবেই আগ্ৰহী হৈ যাওঁ আৰু আগ্ৰহটো মোৰ মুখত ধৰাও পৰে বহুতে কমেন্টটো কৰিছে যে মানে এংকৰ গৰাকী মানে বেছি আগ্ৰহ আচলতে মানে যিহেতু ভিতৰৰ পৰা আগ্ৰহটো আহে জানিবলৈ সেইকাৰণে সেয়া মুখত মানে ফুটি উঠে গতিকে বেয়া নাপাব সেয়া মানে আগ্ৰহটোৰ কাৰণে তেনেকুৱা হয় আৰু বিষয়বিলাক আচলতে যিমান মানে ইন্টাৰেষ্টিং যিমান হয় বিষয়বিলাক সিমানে আচলতে কথাবোৰ জানি ভাল লাগে বা পাতি ভাল লাগে আৰু সেইটো মানে আপোনা আপুনি হৈ যায় নিশ্চয় কৰো বুলি কোনো নকৰে আৰু দেও অনুষ্ঠানটিলৈ অহাৰ বাবে ধন্যবাদ আৰু আমি আগন্তুক সময়ত আৰু বহুতো কথা পাতিম আজিলৈ আপোনাৰ সৈতে এইখিনিতে আপোনাৰ পৰা বিদায় ল'ব লাগিব আৰু আপোনালোকৰ অনুষ্ঠানটি যদি চাই ভাল লাগিছে কমেন্ট কৰিব এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনো ক্লিক কৰি দিব যাতে জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় বহুতো অনুষ্ঠানৰ নটিফিকেশন আপোনাৰ তালে যায় আৰু লগতে যদি জ্যোতিষ শাস্ত্ৰ সম্পৰ্কীয় বা শুৱনি বিশ্লেষণ বা আপোনাৰ নিজৰ জীৱনৰ বহুতো বিশ্লেষণ যদি আপুনি জানিবলৈ বিচাৰিছে বা আপোনাৰ আগন্তুক সময়ত কি কি হ'ব বা কি কি হ'বলগীয়া আছে তাৰ কাৰণে প্ৰতিকাৰ স্বৰূপে যিকোনো কথা যদি জানিবলগীয়া আছে তেতিয়াহলে আমাৰ দেওৰ সৈতে যোগাযোগ কৰিব পাৰে নম্বৰটো আপোনাৰ স্ক্ৰিনত ৰিফ্লেক্ট হৈ আছে এই নম্বৰতে যোগাযোগ কৰিব পাৰিব আজিলৈ আমি দুইগৰাকীয়ে অনুষ্ঠানটিৰ পৰা বিদায় লৈছো আপোনালোক সকলোৱে ভালে কুশলে থাকিব ধন্যবাদ নমস্কাৰ